Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 3 মানৱ প্ৰজননৰ আজি আমি পঢ়িম অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ। অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনিও যথেষ্ট ইয়াতে ইম্পৰ্টেণ্ট আছে, ইয়াতে খালী ঠাই আছে আৰু এইটো চেপ্টাৰৰ যিবোৰ চিত্ৰ আছে চিত্ৰসমূহ বহুত ইম্পৰ্টেণ্ট হয়। অনুশীলনীৰ কুৱেশ্যন এনচাৰখিনিও চাব লাগিব তোমালোকে। প্ৰথমতে আছে কি খালী ঠাই পূৰণ কৰা। খালী ঠাই পূৰণ কৰা কি মানুহৰ প্ৰজনন কাৰ্য যৌন নে অযৌন। প্ৰজনন কাৰ্য কি হয় দুই প্ৰকাৰৰ হয়, এটা হৈছে অযৌন প্ৰজনন, এটা হৈছে যৌন প্ৰজনন। এতিয়া মানুহে যৌন প্ৰজনন কৰে নে অযৌন প্ৰজনন কৰে? এনচাৰ হৈছে কি যৌন। মানুহে যৌন প্ৰজনন কৰে। ইয়াতে পিতৃ আৰু মাতৃ দুটা প্ৰাণী লগ লাগি পেলাই নতুন জীৱৰ সৃষ্টি কৰে, গতিকে সেইটো কি হয় যৌন প্ৰজনন। নাম্বাৰ বি, মানুহ ডেশ হয়। মানুহ কি হয় অণ্ডপ্ৰসৱী, সন্তান প্ৰসৱী নে ডিম্ব জৰায়ুজ প্ৰাণী। মানুহে কণী পাৰে, অণ্ডপ্ৰসৱী মানে কণী পাৰে নে সন্তান জন্ম দিয়ে নে জৰায়ুৰ পৰা ডিম্বাণুক্ষৰণ হয়। ইয়াতে চোৱা এইটোতো হয় মানুহৰ যিটো জৰায়ু আছে জৰায়ুৰ পৰা নহয়, সাধাৰণতে ডিম্বাশয়ৰ পৰা ডিম্বক্ষৰণ হয়। আৰু মানুহ কি হয় সাধাৰণতে সন্তান প্ৰসৱী প্ৰাণী হয়। মানুহে কণী নাপাৰে বা জৰায়ুজ ডিম্বজ প্ৰাণীও নহয়। পাৰফেক্ট এনচাৰ ইজ মানুহ কি হয় সন্তান প্ৰসৱী প্ৰাণী। তাৰপিছত নম্বৰ চি, মানুহৰ নিষেচন ডেছ। মানুহৰ যে নিষেচন হয় সেইটো কি হয় বাহ্যিক নে আভ্যন্তৰীণ। তাৰমানে মানুহৰ নিষেচন মানে কি শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হোৱা। মানুহৰ শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন দেহৰ বাহিৰত হয়নে? অবভিয়াছলি নহয়। মানুহৰ শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন যিটো স্ত্ৰী থাকে, যিটো মাতৃ থাকে, মাতৃৰ দেহৰ ভিতৰত হয়, যিটো ফেলোপিয়ান নলী থাকে। ফেলোপিয়ান নলীৰ এম্পুলা অংশত কি হয় শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয় দেহৰ ভিতৰত, সেইকাৰণে এইটো কি হ'ব আভ্যন্তৰীণ। এনচাৰ হৈছে কি আভ্যন্তৰীণ। নাম্বাৰ ডি, পুং আৰু স্ত্ৰী জনন কোষবোৰ ডেছ হয়। তাৰমানে এগুণাত্মক হয় নে দ্বিগুণাত্মক হয়। যিবোৰ পুংজনন কোষ আছে তাৰমানে শুক্ৰাণু আৰু ডিম্বাণুসমূহ কি হয় এগুণাত্মক নে দ্বিগুণাত্মক হয়। এতিয়া চোৱা, যেতিয়া ইনিচিয়েল ষ্টেজত থাকে শুক্ৰজনন কোষসমূহ তেতিয়া ইহঁতৰ টুৱাইচ এন সংখ্যক ক্ৰমজম থাকে। তাৰমানে 46টা ক্ৰমজম থাকে ইহঁতৰ। তাৰপিছত ইহঁতে কি কৰে মাইট'চিছ বিভাজন কৰে, কৰি পেলাই ইহঁতৰ কোষৰ সংখ্যা বৃদ্ধি কৰে। তাৰপিছত গৈ পেলাই ইহঁতৰ কি হয় মিঅ'চিছ বিভাজন হয়। যেতিয়া মিঅ'চিছ বিভাজন হয় তেতিয়া ইহঁতৰ কোষৰ সংখ্যা 50% হৈ যায়। তাৰমানে ইয়াতে টুৱাইচ এন আছিল, এতিয়া কি হৈ যায় এন সংখ্যক হৈ যায়। বুজি পাইছানে? শুক্ৰাণু জননত কি হয় শুক্ৰজনন কোষটোৰ পৰা শুক্ৰাণুৰ সৃষ্টি হয় আৰু শুক্ৰাণুটো এগুণাত্মক হয় কাৰণ ইয়াতে মিঅ'চিছ বিভাজন হয়। আৰু স্ত্ৰী জনন কোষবোৰৰো যেতিয়া ডিম্বাণু জনন হয় তেতিয়া যিটো অণ্ডকোষ থাকে সেইটো টুৱাইচ এন সংখ্যক ক্ৰমজম থকা হয়। যেতিয়া ইয়াৰ বিভাজন হয় হৈ পেলাই প্ৰাথমিক অণ্ডকোষ, দ্বিতীয় অণ্ডকোষ আৰু লাষ্টত গৈ পেলাই কি হয় ডিম্বাণুৰ সৃষ্টি হয়। ইয়াতেও কি হয় প্ৰথমতে মাইট'চিছ বিভাজন হৈ পেলাই কোষৰ সংখ্যা বাঢ়ি যায়, তাৰপিছত মিঅ'চিছ বিভাজন হয় কোষৰ সংখ্যা গৈ পেলাই হাফ হৈ যায়, এগুণাত্মক হৈ যায়। কি হ'ব যে পুং আৰু স্ত্ৰী জনন কোষবোৰ কি হয় এগুণাত্মক হয়। এনচাৰ হৈছে কি এগুণাত্মক। নাম্বাৰ ই, যোজন কোষটো ডেছ হয় এগুণাত্মক দ্বিগুণাত্মক। যিটো যোজন কোষৰ সৃষ্টি হয় তাৰমানে নিষেচনৰ পিছত কি হয় শুক্ৰাণু আৰু ডিম্বাণুটোৰ মিলন হয়। শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হোৱাৰ পিছত যিটো যোজন কোষৰ সৃষ্টি হয়, এটা কোষ থকা যিটো এটা কোষৰ যে সৃষ্টি হয় দ্বিগুণাত্মক ক্ৰমজম থকা ইয়াতে এটা কোষৰ সৃষ্টি হয়, সেইটো কি বুলি কোৱা হয় যোজন কোষ বুলি কোৱা হয়। এইটো যিটো যোজন কোষ হয় সেইটোত কি হয় ডিম্বাণুৰ এটা এন আৰু শুক্ৰাণুৰ এটা এন আহে, দুটা এন লগ লাগি পেলাই কি হয় টুৱাইচ এন সংখ্যক হয়, হয়নে? ডিম্বাণুটো কি হয় এগুণাত্মক, শুক্ৰাণুটো কি হয় এগুণাত্মক। এগুণাত্মক লগ লাগি পেলাই দ্বিগুণাত্মক যোজন কোষৰ সৃষ্টি কৰে। এনচাৰ হ'ব যোজন কোষটো কি হয় দ্বিগুণাত্মক হয়।
দেন পুৰত ফলিকুল এটাৰ পৰা ডিম্বাণু ওলাই যোৱা প্ৰক্ৰিয়াটো কি বোলা হয়? ফলিকুল কি হয়, যিটো অণ্ডকোষ থাকে, অণ্ডকোষটোৰ ছাপোজ এইটো অণ্ডকোষ চাৰিওফালে এটা কোষৰ আৱৰণিৰ সৃষ্টি হয়। এই কোষৰ প্ৰাথমিক এইটো কি বুলি কোৱা হয়? প্ৰাথমিক ফলিকুল। তাৰপিছত প্ৰাথমিক ফলিকুলৰ চাৰিওফালে আৰু এটা আৱৰণিৰ সৃষ্টি হয়, যাক কোৱা হয় দ্বিতীয় ফলিকুল। তাৰপিছত দ্বিতীয় ফলিকুলৰ ভিতৰত কিছুমান তৰল পদাৰ্থৰে ভৰি পৰে। এই তৰল পদাৰ্থৰে ভৰি পৰাৰ পিছত ইয়াক কোৱা হয় কি? তৃতীয় ফলিকুল। হয়নে? তাৰপিছত যেতিয়া তৃতীয় ফলিকুলৰ সৃষ্টি হয়, ই পুৰত হয়। পুৰত হৈ পেলাই কিহৰ সৃষ্টি কৰে? গ্ৰাফিয়ান ফলিকুলৰ সৃষ্টি কৰে। আৰু গ্ৰাফিয়ান ফলিকুল সৃষ্টি হোৱাৰ পিছত ই কি হৈ যায়? ফাটি যায়। ফাটি গৈ পেলাই ভিতৰত যিটো অণ্ডকোষ থাকে সেইটো এজ এ ডিম্বাণু বাহিৰত ওলাই আহে। আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ডিম্বক্ষৰণ। তাৰমানে ইয়াতে ডিম্বাণুটো ওলাই আহিছে। তাৰপিছত হৈছে কি? ডিম্বক্ষৰণত উদ্দীপনা জগোৱা হৰমনটো কি হয়? তাৰমানে যেতিয়া কি হয়? গ্ৰাফিয়ান ফলিকুলৰ পৰা যে ডিম্বাণুটো ওলাই যায়, যিটো প্ৰক্ৰিয়াক ডিম্বক্ষৰণ বুলি কোৱা হয়, এইটো প্ৰক্ৰিয়াত কোনটো হৰমনে উৎসাহিত কৰে বা কোনটো হৰমনে সহায় কৰে? এনচাৰ হৈছে কি? লুটিয়াম হৰমন। লুটিয়াম হৰমনে সহায় কৰে। নেক্সট কুৱেশ্যন। পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক ডেশ বোলে। যেতিয়া পুং আৰু স্ত্ৰী জনন কোষ, তাৰমানে কি হয়? শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হোৱা কি বুলি কোৱা হয়? শুক্ৰাণু আৰু ডিম্বাণু যেতিয়া মিলন হয়, তেতিয়া তাক নিষেচন বুলি কোৱা হয়। নেক্সট নাম্বাৰ, যোজন কোষটো বিভাজিত হৈ ডেশ গঠন কৰে, যিটো জৰায়ুত আৰোপিত হয়। যিটো যোজন কোষৰ সৃষ্টি হয়, এটা কোষৰ যে সৃষ্টি হয়, এই এটা কোষটো বিভাজন হৈ যেতিয়া 8ৰ পৰা 16টা কোষৰ সৃষ্টি কৰে, তাক কি বুলি কোৱা হয়? ব্লাষ্টমিয়াৰ। 8ৰ পৰা 16টা ব্লাষ্টমিয়াৰ লগ লাগি পেলাই কিহৰ গঠন কৰে? মৰুলা। তাৰপিছত মৰুলাবোৰ লগ লাগি পেলাই গঠন কৰে কিহৰ? ব্লাষ্ট'চিষ্টৰ। চ' এই ব্লাষ্ট'চিষ্ট যিটো আছে সেইটো কি হয়? জৰায়ুৰ বেৰৰ সৈতে লগ লাগি থাকে। চ' ইয়াতে ব্লাষ্টুলা বা ব্লাষ্ট'চিষ্ট ক'ব পাৰা, যিটো কি হয়? জৰায়ুত আৰোপিত হয়। আৰোপিত হোৱা মানে কি? ফিক্সড হৈ যোৱা, লাগি ধৰা। তাৰপিছত নেক্সট হৈছে কি? নিষেচন ডেছত সংগঠিত হয়। যিটো নিষেচন আছে, শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন, সেইটো ক'ত সংগঠিত হয়? শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয় যিটো জৰায়ুৰ এম্পুলা আছে। জৰায়ুৰ এম্পুলা নহয়, আচলতে কি হয়? যিটো ফেলপিয়ান নলী আছে, ফেলপিয়ান নলীৰ যিটো এম্পুলা অংশ, যিটো শকত অংশ, বহল অংশ, সেইটো অংশত কি হয়? শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয়। চ' এইটো কি হ'ব? এনচাৰ ইজ এম্পুলা। তাৰপিছত নেক্সট হৈছে কি? গৰ্ভাৱস্থাৰ ভ্ৰূণ আৰু মাতৃদেহৰ তেজৰ সংযোগ স্থাপন কৰা গঠনটোক ডেশ বোলা হয়। যিটো গৰ্ভাৱস্থাত যিটো ভ্ৰূণ থাকে, ভ্ৰূণটোৱে মাতৃৰ সৈতে কি কৰে? এটা সংযোগত থাকে, তেতিয়া সিহঁতে মাতৃৰ পৰা পুষ্টি ল'ব পাৰে। সেইটো সংযোগক কি বুলি কোৱা হয়? এনচাৰ হৈছে অমৰা বা প্লাচেণ্টা। প্লাচেণ্টা ইংলিছত কয়, অসমীয়াত কয় অমৰা। যিকোনো এটা লিখিব পাৰা। চ' এইখিনি আছিল কি? খালী ঠাই। কুৱেশ্যন নম্বৰ 2, পুৰুষ জনন তন্ত্ৰৰ এটা চিহ্নিত চিত্ৰ আঁকা। এইটো চেপ্টাৰৰ যিবোৰ চিত্ৰ আছে সেইবোৰ মষ্ট ইম্পৰ্টেণ্ট হয় দেই, ভালদৰে চাবা। চ' পুৰুষৰ যিবোৰ জনন অংগ আছে সেইসমূহক লৈ পেলাই গঠন হয় পুৰুষ জনন তন্ত্ৰ। সেই গোটেইকেইটা অংগৰ এটা চিত্ৰ আঁকিব লাগে, যিটো লৈ পেলাই পুৰুষ জনন তন্ত্ৰটো গঠিত হৈ আছে। এতিয়া বুকত বহুত ধুনীয়াকৈ ছবিবোৰ দিয়া আছে। মই বেছি ভাল নহয় ছবি অঁকাত, তথাপিও ট্ৰাই কৰিছোঁ। তোমালোকে বুকৰ পৰা চাই পেলাই আঁকি দিবা ধুনীয়াকৈ। এইটো চোৱা, পুৰুষ জনন তন্ত্ৰত কি কি অংশ থাকে? এইটো যিটো অংশ আছে নলীৰ দৰে, এইটো নলীৰ দৰে অংশটো কি বুলি কোৱা হয়? মূত্ৰ নলী বুলি কোৱা হয়। আৰু পুৰুষ জনন তন্ত্ৰৰ সৈতে মূত্ৰ নলীসমূহ দিয়াৰ কাৰণ হৈছে কি? আল্টিমেটলি মূত্ৰ আৰু যিবোৰ শুক্ৰাণু থাকে সেইবোৰ এটা নলীৰে বাহিৰত ওলাই যায়। চ' এইটো যিটো নলী, এইটো নলীক কি বুলি কোৱা হয়? মূত্ৰ নলী বুলি কোৱা হয়। মূত্ৰ নলীটো যিটো নলীৰ সৈতে সংযোগ হৈছে, এনেদৰে যে এটা নলী আছে যাৰ সৈতে মূত্ৰ নলী সংযোগ হৈছে, সেইটো নলীক কোৱা হয় কি? শুক্ৰবাহক। তাৰমানে ইয়াৰ সহায়ত শুক্ৰাণুসমূহ বাহিত হয়, পৰিবাহিত হয়, এঠাইৰ পৰা আন ঠাইলৈ যায়। আৰু মূত্ৰ নলীৰ সহায়ত মূত্ৰসমূহ এঠাইৰ পৰা আন ঠাইলৈ যায়। এইটো অংশ যে আছে, এইটো অংশক কোৱা হয় শুক্ৰস্থলী। শুক্ৰস্থলী আচলতে এটা গ্ৰহন্তী হয়।
হয় আৰু ইয়াতে কি থাকে শুক্ৰাণুসমূহ জমা হৈও থাকে এইটো অংশত তাৰপিছত এইটো অংশক কোৱা হয় কি এইটো অংশ হৈছে মূত্ৰস্থলী তাৰমানে এইটো অংশত মূত্ৰসমূহ জমা হৈ থাকে এইটো অংশত আৰু এইটো অংশত শুক্ৰাণুসমূহ জমা হৈ থাকে তাৰপিছত এই যে দুটা যে এনেদৰে অংশ দেখিবলৈ পাইছা এইটো অংশ হৈছে কি প্ৰস্টেট কি হয় এবিধ গ্ৰহন্তি হয় পুৰুষ জননতন্ত্ৰত তিনিটা গ্ৰহন্তি থাকে শুক্ৰস্থলী প্ৰস্টেট গ্ৰহন্তি আৰু কণ্ডমূত্ৰপথীয় গ্ৰহন্তি এই প্ৰস্টেট গ্ৰহন্তিৰ তলত সৰু এটা গ্ৰহন্তি থাকে যাক কণ্ডমূত্ৰপথীয় গ্ৰহন্তি বুলি কোৱা হয় তাৰপিছত কি হয় এইটো অংশ যে আছে এইটো অংশক কোৱা হয় কি শুক্ৰাশয় পুৰুষৰ দেহত দুটা শুক্ৰাশয় থাকে এজোৰ শুক্ৰাশয় থাকে য'ত শুক্ৰাণুসমূহৰ সৃষ্টি হয় আৰু এই শুক্ৰাণুৰ চাৰিওফালৰ যিটো আৱৰণি থাকে সেইটো আৱৰণিক কি বুলি কোৱা হয় স্ক্ৰটাম বা বৃক্ষণ কোষ বুলি কোৱা হয় তাৰপিছত পুৰুষৰ যিটো বাহ্যিক জনন অংগ আছে পুৰুষৰ বাহ্যিক জনন অংগ এইটো বাহ্যিক জনন অংগক কোৱা হয় কি শিশ্ন বাহ্যিক জনন অংগ হৈছে শিশ্ন আৰু শিশ্নৰ এইটো অংশ হৈছে কি শিশ্ন মুণ্ড তাৰমানে শিশ্নৰ মূৰ হয় আৰু শিশ্নৰ ভিতৰত যে এটা নলী দেখিবলৈ পাইছা এইটো নলীক কি বুলি কোৱা হয় মূত্ৰনলী বুলি কোৱা হয় মূত্ৰপথ বুলি কোৱা হয় শিশ্নৰ ভিতৰৰ নলীটো হৈছে কি মূত্ৰপথ সো এনেদৰে আঁকি পেলাই সুন্দৰকৈ লেবেলিং কৰি দিবা লেবেলিং এটা সাইডত কৰিবা সদায় কোৱা হৈছে চিত্ৰৰ লেবেলিং সদায় এটা সাইডত কৰিব লাগে আৰু তলত লিখি দিবা চিত্ৰ পুৰুষ জনন তন্ত্ৰ নেক্সট কোৱেশ্চন এইটো চোৱা স্ত্ৰী জনন তন্ত্ৰৰ এটা চিহ্নিত চিত্ৰ আঁকা যেনেদৰে পুৰুষ জনন তন্ত্ৰৰ চিত্ৰ ইম্পৰ্টেণ্ট হয় স্ত্ৰী জনন তন্ত্ৰৰ চিত্ৰও ইম্পৰ্টেণ্ট হয় আৰু স্ত্ৰী জনন তন্ত্ৰটো গঠন হয় যিবোৰ স্ত্ৰীৰ জনন অংগ আছে সেইসমূহ লগ লাগি পেলাই স্ত্ৰী জনন তন্ত্ৰটো গঠন হয় এইটো চোৱা এইটো ছবি এইটো অংশ যে আছে এইটো যে অংশ আছে এইটো অংশ কোৱা হয় কি জৰায়ু গ্ৰীবা য'ত ভ্ৰূণটোৰ বৃদ্ধি আৰু বিকাশ হয় তাৰপিছত এই নলীৰ দৰে যিবোৰ অংশ আছে দুয়োফালে এই নলীৰ দৰে অংশসমূহক কি বুলি কোৱা হয় ডিম্ববাহী নলী বা ফেলপিয়ান নলী বুলি কোৱা হয় এই ডিম্ববাহী নলীৰ তিনিটা অংশ থাকে একেবাৰে ওপৰৰ অংশটো হৈছে যোজক বহল মাজৰ অংশটো হৈছে এম্পুলা আৰু সন্মুখৰ অংশ এইটো অংশ হৈছে কি ইনফাণ্ডিবুলাম আৰু এই আঙুলিৰ দৰে যিবোৰ অংশ আছে তাক কোৱা হয় ফেমৰি তাৰপিছত চোৱা দুয়োফালে এনেকুৱা বলৰ দৰে এটা অংশ আছে এই বলৰ দৰে অংশটো কোৱা হয় কি ডিম্বাশয়ৰ পৰা ডিম্বাণুক্ষৰণ হয় যিটো কি হয় স্ত্ৰীৰ জনন কোষ হয় ডিম্বাণু সো ডিম্বাণুসমূহ ডিম্বাশয়ে ক্ষৰণ কৰে ইয়াক মুখ্য জনন অংগ বুলি কোৱা হয় স্ত্ৰীৰ ক্ষেত্ৰত তাৰপিছত এইটো যে বাহিৰৰ যে অংশটো যে আছে বাহিৰৰ যিটো আৱৰণি সেইটো কোৱা হয় কি জৰায়ু গ্ৰীবা তাৰপিছত এইটো যে মাজৰ যে অংশখিনি যে আছে মাজৰ অংশখিনিয়ে কি কৰে জৰায়ু গ্ৰীবা নলী বুলি কোৱা হয় তাৰমানে গ্ৰীবা নলী মানে হৈছে কি ইয়াতে ভ্ৰূণটোৰ কি হয় ভ্ৰূণটো ইয়াতে বৃদ্ধি বিকাশ হয় তাৰপিছত গ্ৰীবাৰ মাজেৰে বাহিৰত ওলাই আহে বা পুৰুষে যেতিয়া শুক্ৰাণু নিক্ষেপ কৰে স্ত্ৰীৰ দেহলৈ তেতিয়া শুক্ৰাণু ইয়াৰ মাজেৰে নিক্ষেপ কৰে গ্ৰীবা নলী আৰু হৈছে কি যোনি হৈছে কি স্ত্ৰীৰ বাহ্যিক জনন অংগ বাহ্যিক জনন অংগ মানে কি হয় ইয়াতে পুৰুষে কি কৰে শুক্ৰাণুসমূহ নিক্ষেপ কৰে যোনিত নিক্ষেপ কৰে তাৰপিছত গ্ৰীবা নলীৰ মাজেৰে লাহে লাহে ওপৰৰ ফালে গুচি যায় এতিয়া চোৱা ইয়াতে তিনিটা আৱৰণি থাকে তিনিটা আৱৰণি কি একেবাৰে যে বাহিৰৰ আৱৰণিটো যে আছে তাক কি বুলি কোৱা হয় পেৰামেট্ৰিয়াম বুলি কোৱা হয় মাজৰ আৱৰণি এইটো আৱৰণি যে আছে সেইটো কি বুলি কোৱা হয় মায়োমেট্ৰিয়াম আৰু একেবাৰে ভিতৰৰ আৱৰণিটোক এনেকুৱা আৱৰণি যিটো আছে সেইটো আৱৰণি কোৱা হয় এণ্ডোমেট্ৰিয়াম আৰু এণ্ডোমেট্ৰিয়ামটো কি হয় বহুত ইম্পৰ্টেণ্ট হয় এণ্ডোমেট্ৰিয়াম আৱৰণিটো ইম্পৰ্টেঞ্চ হৈছে কিয় যে এণ্ডোমেট্ৰিয়াম আৱৰণিটোৱে কি কৰে ভ্ৰূণটোক এটা কুশ্বনি ফিলিংছ দিয়ে আৰু এণ্ডোমেট্ৰিয়ামৰ সৈতে লগ লাগি পেলাই ভ্ৰূণটোৱে 9 মাহ সময় জৰায়ুত থাকে সো এইটো বহুত ইম্পৰ্টেণ্ট হয় ৰজচক্ৰৰ ক্ষেত্ৰত আৰু ভ্ৰূণৰ ক্ষেত্ৰতো
সো এইটো হৈছে কি স্ত্ৰী জননতন্ত্ৰ এনেদৰে আঁকি পেলাই এফালে লেবেলিং কৰি দিবা সুন্দৰকৈ আৰু তলত লিখি দিবা স্ত্ৰী জননতন্ত্ৰ বুলি। কুৱেশ্যন নম্বৰ 4 হৈছে শুক্ৰাশয় আৰু ডিম্বাশয় প্ৰত্যেকৰে দুটাকৈ মুখ্য কাৰ্য লিখা। যেতিয়া কুৱেশ্যন পঢ়িবা বহুত ইম্পৰ্টেঞ্চ দি পেলাই পঢ়িবা, চাবা কুৱেশ্যন ভালকৈ পঢ়িলে বহুত এনচাৰ এনেই মনত পৰি যায়। শুক্ৰাশয়ৰ কাম কি? শুক্ৰাশয়ে শুক্ৰাণু সৃষ্টি কৰে, ৰাইট। ডিম্বাশয়ৰ কাম কি? ডিম্বাশয়ে কি কৰে? ডিম্বাণু সৃষ্টি কৰে, হয়নে? সো এটা কাম ইয়াৰ পৰাই হৈ গ'ল। শুক্ৰাশয়ে শুক্ৰাণু সৃষ্টি কৰে, ডিম্বাশয়ে ডিম্বাণু সৃষ্টি কৰে। সো এনচাৰ চোৱা, শুক্ৰাশয়ৰ কাৰ্য কি? এটা কাৰ্য হৈছে কি? শুক্ৰাশয়ে শুক্ৰাণুসমূহ উৎপন্ন কৰে। আৰু এটা কাৰ্য হৈছে কি? শুক্ৰাশয়ে টেষ্টষ্টেৰন নামৰ যৌন হৰমন ক্ষৰণ কৰে, যিয়ে পুৰুষৰ যৌন চৰিত্ৰসমূহক নিয়ন্ত্ৰণ কৰে। তাৰমানে শুক্ৰাশয়ে কি কৰে? টেষ্টষ্টেৰন নামৰ এবিধ হৰমন ক্ষৰণ কৰে, যিটো যৌন হৰমন হয় আৰু পুৰুষৰ যিবোৰ যৌন চৰিত্ৰ আছে, যেনেকুৱা দাঢ়ি গজা, তাৰপিছত ভয়েচ ৰাফ হৈ যোৱা, এইবোৰ কাৰ্যক নিয়ন্ত্ৰণ কৰে টেষ্টষ্টেৰন নামৰ হৰমনবিধে। ইয়াক পুৰুষ হৰমন বুলিও কোৱা হয়। এইটো অনলি পুৰুষতহে থাকে। তাৰপিছত ডিম্বাশয়ৰ কাৰ্য কি? ডিম্বাশয়ে এটা হৈছে কি? ডিম্বাশয়ে ডিম্বাণু উৎপাদন কৰে আৰু ডিম্বাণুসমূহক ক্ষৰণ কৰে, যিটো কি হয়? স্ত্ৰী জনন কোষ হয়, স্ত্ৰী জনন অংশ হয়, কোষ হয়। তাৰপিছত ডিম্বাশয় আৰু ষ্টেৰইড বা ডিম্বাশয় হৰমন ক্ষৰণ কৰে। তাৰমানে ডিম্বাশয় হৰমন মানে কি? এইবোৰ হৈছে কি? স্ত্ৰীৰ হৰমন হয়, সেইসমূহ ক্ষৰণ কৰে। আৰু এই হৰমনসমূহৰ কাম কি? এইবোৰে যিবোৰ স্ত্ৰীৰ যৌন চৰিত্ৰ আছে সেইসমূহক নিয়ন্ত্ৰণ কৰাৰ লগতে ৰজচক্ৰত এণ্ডোমেটেৰিয়ামৰ গঠন আৰু ভাঙনত সহায় কৰে। যেনেকুৱা স্ত্ৰীৰ যৌন চৰিত্ৰ, যেনেকুৱা আণ্ডাৰ আৰ্মছৰ চুলি গজা, তাৰপিছত তোমাৰ ৰজচক্ৰ হোৱা, ইয়াতে উল্লেখে কৰা হৈছে যে ৰজচক্ৰৰ সময়ত কি হয়? এণ্ডোমেটেৰিয়ামটো ভাঙি যায়, তাৰপিছত এণ্ডোমেটেৰিয়ামটোৰ আকৌ পুনৰ গঠন হয়। চ' এণ্ডোমেটেৰিয়ামৰ ভাঙন আৰু পুনৰ গঠন এইবোৰ কাৰ্য নিয়ন্ত্ৰণ কৰে যিবোৰ ষ্টেৰইড হৰমন আছে বা ডিম্বাশয় হৰমন আছে এইবোৰে। ইয়াৰ লগতে ইহঁতে যিবোৰ দুগ্ধ গ্ৰহণী থাকে স্ত্ৰীৰ ক্ষেত্ৰত, সৰুতে ছোৱালী এজনীৰ চাবা দেহৰ গঠন কেনেকুৱা থাকে, ডাঙৰ হ'লে এইবোৰ পৰিৱৰ্তন হৈ যায়। চ' এইবোৰ যিবোৰ যৌন চৰিত্ৰ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰে ডিম্বাশয় হৰমনসমূহে। এইটো হৈ গ'ল। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 5। চ' এইটো কুৱেশ্যনত চোৱা কি দিছে যে শুক্ৰজনী নলিকাৰ গঠন বৰ্ণনা কৰিব লাগে। যেতিয়া বায়'লজিৰ ক্ষেত্ৰত কিবা বস্তুৰ গঠন বৰ্ণনা কৰিব দিয়ে, সদায় তাৰ সৈতে চিত্ৰ আঁকি দিবা। ডায়েগ্ৰাম ইজ মষ্ট ইম্পৰ্টেণ্ট বায়'লজিৰ ক্ষেত্ৰত। চ' চিত্ৰ আঁকিবা, চিত্ৰ আঁকি পেলাই চিত্ৰত লেবেলিং কৰিবা আৰু সেই লেবেলিং অনুযায়ী তোমালোকে বৰ্ণনা দি দিবা। ইজিও হয় আৰু মাৰ্কো ভাল পোৱা যায়। এইটো চোৱা, এইটো এটা শুক্ৰজনী নলিকাৰ ছবি হয়। এতিয়া শুক্ৰজনী নলিকাত কি কি অংশ থাকে? শুক্ৰজনী নলিকাৰ যিবোৰ চাৰিওফালে এইবোৰ যে কোষবোৰ যে দেখা গৈছে, এইবোৰক চাৰ্টলি কোষ বুলি কোৱা হয়। এটা ৰেফ হ'ব, চাৰ্টলি কোষ বুলি কোৱা হয়। আৰু ভিতৰত যিবোৰ কোষ আছে সেইবোৰ হৈছে কি? শুক্ৰাণুজন কোষ। আৰু এইবোৰ যে নেজ থকা যিবোৰ কোষ আছে এইবোৰ হৈছে কি? শুক্ৰাণু, যিবোৰ শুক্ৰাণুজন কোষৰ পৰা লাহে লাহে বিভাজন হৈ পেলাই সৃষ্টি হৈছে। আৰু দুটা শুক্ৰজনী নলিকা, এইটো এটা শুক্ৰজনী নলিকা, এইটো এটা শুক্ৰজনী নলিকা। ইয়াৰ মাজত যিখিনি ঠাই আছে এই মাজৰ ঠাইখিনি থাকে কি? লেইডি কোষ, যাক অন্তৰ্বৰ্তী কোষ বুলিও কোৱা হয়। চ' এইটো হৈছে কি? এটা শুক্ৰজনী নলিকাৰ ছবি। এতিয়া বৰ্ণনাটো কেনেকৈ দিবা? চ' শুক্ৰাণুসমূহ ক'ত সৃষ্টি হয়? শুক্ৰাণুসমূহ শুক্ৰাশয়ৰ অধিক কুণ্ডলীযুক্ত শুক্ৰজনী নলিকা সৃষ্টি হয়। এই নলিকাবোৰ শুক্ৰাশয়ী খণ্ডকত থাকে। শুক্ৰজনী নলিকাৰ ভিতৰ ফালে দুই প্ৰকাৰৰ কোষেৰে গঠিত এটা তৰপ আছে। কোষ দুবিধ হৈছে কি? শুক্ৰাণুজন কোষ আৰু চাৰ্টলি কোষ। শুক্ৰাণুজন কোষবোৰ হৈছে পুংজনন কোষ, যিয়ে মিঅ'চিছ বিভাজন কৰি প্ৰাথমিক শুক্ৰকোষ গঠন কৰে। প্ৰাথমিক শুক্ৰকোষৰ পৰা আকৌ মিঅ'চিছ বিভাজন কৰি দ্বিতীয় শুক্ৰকোষ গঠন কৰে। দ্বিতীয় শুক্ৰকোষৰ পৰা প্ৰাক শুক্ৰাণু আৰু প্ৰাক শুক্ৰাণু পৰিণত হৈ শুক্ৰাণুত পৰিণত হয় আৰু চাৰ্টলি কোষবোৰে শুক্ৰাণুক পুষ্টিৰ যোগান ধৰে। তাৰপিছত শুক্ৰাণুবোৰৰ মাজত
অন্তৰ্বৰ্তী কোষ বা লেইডিক কোষ থাকে যিয়ে এন্ড্ৰজেন নামৰ শুক্ৰাশয় হৰমন ক্ষৰণ আৰু সংশ্লেষণ কৰে। ইয়াতে কি কৈছে যে শুক্ৰাণুসমূহ ক'ত সৃষ্টি হয়, শুক্ৰাণুসমূহ যিটো শুক্ৰাশয়ৰ যিবোৰ কুণ্ডলীযুক্ত নলিকা থাকে, কুণ্ডলী মানে কি মেৰ খাই থকা যিবোৰ নলী থাকে, সেই নলীসমূহত কি হয় শুক্ৰাণুসমূহৰ সৃষ্টি হয় আৰু এই নলীসমূহ থাকে শুক্ৰাশয়ী খণ্ডকত। আমি জানো যে শুক্ৰাশয়ৰ ভিতৰত এনেকুৱা বহুত কেইটা খুটালি আছে, 250টা খুটালি আছে আৰু ইয়াৰ প্ৰত্যেকটো খুটালিতে 1ৰ পৰা 3টা কি থাকে শুক্ৰজনী নলিকা থাকে। শুক্ৰজনী নলিকাসমূহ কুণ্ডলী হৈ পেলাই এনেদৰে কুণ্ডলী হৈ পেলাই থাকে খুটালিসমূহত। তাৰপিছত শুক্ৰজনী নলিকাটোৰ ভিতৰ ফালে 2 প্ৰকাৰৰ কোষেৰে গঠিত হয়। এটা তৰফ থাকে, ইয়াৰ 2 তৰফ কোষেৰে যিবোৰ কোষ থাকে, 2টা কোষৰ তৰফ থাকে। ইয়াৰ এটা কোষ হৈছে কি শুক্ৰাণুজনক কোষ, এটা হৈছে কি চাৰ্টলি কোষ। ইয়াৰ যিটো শুক্ৰাণুজনক কোষ আছে এইবোৰক পুংজনন কোষ বুলি কোৱা হয়, যিয়ে বিভাজন কৰে। ঠিক আছে, মিঅ'চিছ বিভাজন কৰে, কৰি পেলাই প্ৰাথমিক শুক্ৰকোষ গঠন কৰে। প্ৰাথমিক শুক্ৰকোষটোৱে মিঅ'টিক, এইটো মিঅ'টিক হয়, মিঅ'টিক বিভাজন কৰি পেলাই দ্বিতীয় শুক্ৰকোষ গঠন কৰে। মিঅ'চিছ বিভাজনত কি হয় ক্ৰম'জমৰ সংখ্যা 50% হৈ যায়। তাৰপিছত যেতিয়া বিভাজন হয় এইটো মিঅ'টিক হয়, ক্ৰম'জমৰ সংখ্যা একে থাকে। তাৰপিছত যিটো দ্বিতীয় শুক্ৰকোষ থাকে, দ্বিতীয় শুক্ৰকোষৰ পৰা কিহৰ গঠন হয় প্ৰাক শুক্ৰাণু। প্ৰাক শুক্ৰাণু মানে এনেদৰে শুক্ৰাণুৰ গঠন হয় য'ত কোনো ধৰণৰ নেজ নাথাকে আৰু এইবোৰে পৰিণত প্ৰাপ্ত হয় য'ত ইহঁতে নেজৰ সৃষ্টি কৰে। নেজৰ সৃষ্টি হোৱাৰ লগে লগে এটা পৰিণত প্ৰাপ্ত শুক্ৰাণুলৈ ইহঁতে পৰিণত হয়। তাৰপিছত যিবোৰ চাৰ্টলি কোষ থাকে, চাৰিওফালে যিবোৰ চাৰ্টলি কোষ থাকে সেইবোৰে শুক্ৰাণুসমূহক পৰিপুষ্টিৰ যোগান ধৰে। ইয়াত বৃদ্ধি হোৱাৰ কাৰণে, বিভাজন হোৱাৰ কাৰণে যিমান পুষ্টিৰ প্ৰয়োজন হয় সেই পুষ্টিসমূহৰ যোগান ধৰে। তাৰপিছত কি হয় যে 2টা শুক্ৰজনী নলিকাৰ মাজৰ যিখিনি অংশ, সেইখিনি অংশত কি থাকে অন্তৰ্বৰ্তী কোষ থাকে। এই অন্তৰ্বৰ্তী কোষসমূহে এন্ড্ৰজেন নামৰ এবিধ হৰমন ক্ষৰণ আৰু সংশ্লেষণ কৰে আৰু এন্ড্ৰজেন কি হয় পুৰুষ হৰমন হয়। ঠিক আছে, চ' এইটো এনচাৰ ইমানখিনি লিখি দিবা চিত্ৰৰ সহায়ত। আহিলে 3 মাৰ্কছ মানৰ আহিব, চিত্ৰ এটা আঁকি পেলাই ধুনীয়াকৈ বৰ্ণনা কৰি দিবা। চ' আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। তোমালোকে প্লিজ ভিডিঅ'বোৰ লাইক কৰিবা। তোমালোকে ভিডিঅ'টো চোৱা কিন্তু চেনেল ছাবস্ক্ৰাইব নকৰে 70% মানুহে আৰু লাইকো নকৰে, তো প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বোৰ লাইক কৰিবা। থেংক ইউ।